নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ DWLPUP সেকেন্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সম্বন্ধে এখন অতি গুৰুত্বপূৰ্ণ নটিচ প্ৰকাশ পাইছে বিশেষকৈ যিসকল NIS প্ৰাৰ্থী যিসকল NIS DLEDৰ যোগেদি যিসকলে আবেদন কৰিছিলে 5550টা পদৰ বিপৰীতে তেওঁলোকৰ বাবে এখন অতি গুৰুত্বপূৰ্ণ নটিচ প্ৰকাশ পাইছে NIS DLEDৰ যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া বা যিসকল প্ৰকৃত NIS DLED প্ৰাৰ্থী তেওঁলোকে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব 5550টা পদৰ যিটো বিজ্ঞাপন সেই বিজ্ঞাপনটোত যি DWLPUPৰ যি ৱেবছাইট বা DWLPUPৰ যি হেড অফিচৰ তৰফৰ পৰা এখন নটিফিকেশ্যন প্ৰকাশ পাইছে এইখিনি যদি তেওঁলোকৰ ফুলফিল হয় তেতিয়াহে তেওঁলোকে নিযুক্তি লাভ কৰিবলৈ নিশ্চয় সক্ষম হ'ব আৰু ইয়াতে তেওঁলোকৰ সঠিক যিখিনি ডিটেইলছ সেই ডিটেইলছখিনি তেওঁলোকে চেক কৰিব আৰু সেইখিনিৰ প্ৰুফ তেওঁলোকে লৈ যাব লাগিব যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব নিশ্চয় দুদিনতে পৰৱৰ্তী যি সেকেন্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম কাজ আৰম্ভ হ'ব আৰু সেকেন্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যনতে যিসকল NIS DLEDৰ প্ৰাৰ্থী অৰ্থাৎ যিসকল প্ৰকৃত NIS DLED প্ৰাৰ্থী তেওঁলোকক সেকেন্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব যিসকল প্ৰকৃত প্ৰাৰ্থী তেওঁলোক সিলেক্ট হ'বলৈ সক্ষম হ'ব যিসকল ইন ছাৰ্ভিচ ৰিলেটেড যিখিনি তেওঁলোকৰ ডকুমেণ্টছ যিখিনি নথিপত্ৰ সেইখিনি তেওঁলোকে লৈ যাব লাগিব সেইখিনি গোটেইখিনি তেওঁলোকে দেখাব লাগিব এয়া আছিলে NIS DLED প্ৰাৰ্থীৰ কাৰণে বা 5550টা পদৰ যিটো বিজ্ঞাপন সেই বিজ্ঞাপনটোত আবেদন কৰা প্ৰাৰ্থীৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই কথাখিনি গম পায় আপোনালোকে নটিফিকেশ্যনখন সুন্দৰকৈ পঢ়ি ল'ব সুন্দৰকৈ পঢ়ি আপোনালোকে পৰৱৰ্তী যি নটিফিকেশ্যন তাৰ বাবে অপেক্ষা কৰক নিশ্চয় পৰৱৰ্তী নটিফিকেশ্যন বা পৰৱৰ্তী সেকেন্ড ফেজৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট তাত নিশ্চয় আপোনালোকৰ নাম আহিব আৰু যদি সকলোখিনি ঠিকে থাকে আপোনালোকে নিশ্চয় নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব এয়া আছিল আজিৰ ভিডিঅ'টো কিছু কথা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ